বহু করুণ ঘটনা। আজি আমার গাঁৱৰ ভাৰতীয় গাঁৱত এজনী ছোৱালী স্কুলত যোৱা অৱস্থাত ৰেলত মৃত্যুবৰণ হয়। ছোৱালীজনীক বচাব যাওঁতে আৰু এজন মানুহ তেওঁ মৃত্যুবৰণ হৈছে। আমাৰ এই ৰেল লাইন উত্তৰৰ পাহাৰৰ পৰা হাজাৰ হাজাৰ লাখ লাখ মানুহ এই পথেৰে আমি যাতায়াত কৰোঁ। আমি ৰেলীয় কৰ্তৃপক্ষক GMক বহুতবাৰ, যাৰ কাৰণে আজি আমাৰ এই দুজন মানুহ একেলগে মৃত্যুবৰণ কৰিব লগা হৈছে। উত্তৰৰ পাহাৰৰ পৰা আৰম্ভ কৰি একদম দক্ষিণলৈকে এই লাখ লাখ মানুহ এই বাটেৰে যাতায়াত কৰে। ৰেলীয় কৰ্তৃপক্ষই তেওঁলোকৰ হেমাহিৰ কাৰণে আজি আমাৰ ইয়াত ৰেল গেট হোৱা নাই, যাৰ কাৰণে আমাৰ ইয়াত আজি এজন স্কুলীয়া ছাত্ৰী আৰু এজন মানুহ মৰিবলগীয়া হৈছে। এই ৰাইজৰ আপত্তি দাবী আমি ৰেলীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে আমাৰ ইয়াতে এখন ৰেল গেটৰ আৱশ্যক। আমি বহু বছৰ ধৰি আমি দাবী কৰি আহিছোঁ। আমাৰ ইয়াত বহুত লাখ লাখ মানুহে এই ND মাথাউৰিৰে যাতায়াত কৰে। এই মাথাউৰিত আজি পকী খুঁটাৰে বন্ধ কৰি দিয়া হৈছে। মানুহ যাবলৈ কোনো ৰাস্তা নাই, যাৰ কাৰণে ইফালে সিফালে পাৰ হৈ ইপিনে সিপিনে যাবলগীয়া হয়। গতিকে মই ৰেলীয় কৰ্তৃপক্ষক আমাৰ এই ৰাইজৰ তৰফৰ পৰা আবেদন জনাইছোঁ যে আমাৰ ইয়াত এখন ৰেল গেটৰ বিৰাট আৱশ্যক। যদি আমাৰ ৰেল গেট থাকিলে হয় আজি আমাৰ এই কৰুণ দৃশ্য দেখিবলগীয়া নহ'লেহেঁতেন। তেওঁৰ আজি দুজন মানুহৰ জিন্দগী গুচি গ'ল। ইয়াত চাওক, হাজাৰ হাজাৰ মানুহ জমা হৈছে। তেওঁলোকৰ আৱেগ, আজি ৰেল গেট থাকিলে আমাৰ ইয়াত এই ঘটনা নহ'লেহেঁতেন। স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুলত যাবলগীয়া হয়, মানুহ যাতায়াতৰ কাৰণে নেশ্যনেল হাইৱেত যাবলগীয়া হয়। কোনফালেদি যাব, যোৱাৰ কোনো ৰাস্তা নাই। য'ত ND মাথাউৰি আছিল তাত সেইটো বন্ধ কৰি দিছে। গতিকে আমাৰ তৰফৰ পৰা দাবী এইটোৱে যে ইয়াত এখন ৰেল গেট অনতিপলমে চেংচন কৰিব লাগে, নহ'লে আমি ৰাইজে কিন্তু ৰেল অৱৰোধ কৰিবলৈ বাধ্য হ'ম। মই দাবীও জনাইছোঁ যে এই স্কুলীয়া ছোৱালীজনী যে অকাল মৃত্যুবৰণ হ'ল, তাৰ কাৰণে সুব্যৱস্থাও কৰিব লাগে। ৰেলীয় কৰ্তৃপক্ষক আমি জনাই আছোঁ যে আমাৰ এই বাটুৱা অঞ্চলত ফুল দুটা ৰেল লাইন আছে। দুটা ৰেল লাইনেদি আমাৰ মানুহ অহা যোৱাৰ কাৰণে বহুত কষ্ট হয়। কাৰণ আমাৰ ৰেল লাইনৰ উত্তৰ পাৰৰ ল'ৰা ছোৱালী দক্ষিণ পাৰৰ স্কুললৈ যায়, দক্ষিণ পাৰৰ ল'ৰা ছোৱালী আমাৰ উত্তৰৰ স্কুলত অহা যোৱা কৰিবলগীয়া হয়। কিন্তু দুটা ৰেল লাইনৰ কাৰণে আমাৰ ইয়াত বহুত অসুবিধা হৈছে, আৰু সেই অসুবিধাৰ কাৰণে আজি আমাৰ ইয়াত দুজন মানুহ মৃত্যুবৰণ কৰিছে। সেই দুজন মানুহ, এজন হ'ল স্কুলীয়া ছাত্ৰী, আনজন হ'ল এজন গাঁৱলীয়া মানুহ। সেই স্কুলীয়া ছাত্ৰজনক এই নিবনুৱা যুৱকজনে বচাবলৈ গৈ আজি সেই যুৱকজনে ইয়াত মৃত্যুবৰণ কৰিছে। একমাত্ৰ কিহৰ কাৰণে? আমাৰ এই দুখন ৰেল লাইনৰ ৰাস্তা দলং নেথাকাৰ কাৰণে আজি এই দুজন মানুহ একেলগত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আজি ইয়াত যদি ৰেলৱে GM যদি আহি ইয়াত যদি তেওঁ প্ৰতিশ্ৰুতি নিদিয়ে, কেনেহ'লে আমি সমূহ ৰাইজে এই দুজন মৃতদেহ আমি ইয়াত ৰেলৱে কৰ্তৃপক্ষক দিবলৈ নিদিওঁ। আপোনালোকে ৰাইজে কি কয়? আচ্ছা, তাৰ লগত আমাৰ ইয়াত উত্তৰ অঞ্চলৰ পাহাৰৰ পৰা আৰম্ভ কৰি আমাৰ দক্ষিণ অঞ্চলৰ ব্ৰহ্মপুত্ৰলৈকে ইফালে মথাউৰি দি অহা যোৱা এটা ৰাস্তা আছিল। সেই ৰাস্তাটো ৰেলৱে কৰ্তৃপক্ষই ৰেলৱেৰ খুঁটা গাড়ি কিনে ৰাস্তাটো বন্ধ কৰিছে। তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগে আমাৰ সমূহ ৰাইজে।
আৰু আমাৰ ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাই গৈছে। একমাত্ৰ আজি ৰেলৱেৰ যিজন GM আছে তেওঁ ইয়াত আহি কিনে আজি প্ৰতিশ্ৰুতি দিব লাগিব। যদি প্ৰতিশ্ৰুতি নিদিয়ে আমাৰ সমূহ ৰাইজে উত্তৰাঞ্চলৰ পাহাৰৰ পৰা আৰম্ভ কৰি ৰেলৱে দক্ষিণ অঞ্চলৰ ৰাইজে ইয়াত আমাৰ দুখন ৰেল লাইনত ধৰ্মঘট কৰিব, ৰেল অৱৰোধ কৰিব। তাৰ কাৰণে রাইজ আপনাকে কি কয়? বলতে গেলে বছরে দুই একবার এরকম করে দুর্ঘটনা হয়ে যাচ্ছে। আজকে একটা মেয়েটার নাম কি ছিল? মেয়েটার নামটা কি ছিল? জুরিয়া খাতুন আজকে স্কুলে যাওয়ার পথে এই রেল লাইনটা পার হওয়ার সময় আজকে রেলের দুর্ঘটনা হয়ে মৃত্যু হয়। আর তার সাথে একজন মানুষ ওনাকে বাঁচাতে গিয়ে ওনারও মৃত্যু হয়। তো যা হোক, আমাদের সমস্ত রাজ্যের একটাই দাবি যে আমাদের এখানে হয়তো রাস্তাটা করে দেওয়ার জন্য আমাদের গ্রামবাসী, আমাদের এই অঞ্চলের বিভিন্ন সময় এই নিয়ে রেলওয়ে বিভাগকে আমরা বারবার আমরা নথিপত্র দেওয়া হয়েছে, কিন্তু আমাদের কোনো কানহার দেয়নি। এখানে আমাদের সমস্ত রাজ্যের একটাই দাবি যে এখানে হয়তো একটা গেটের ব্যবস্থা করে দেব, নয়তো আমাদেরকে একটা বক্সের ব্যবস্থা করে দেব। আজকে দুজন মানুষের যেভাবে মৃত্যু হয়েছে, দেখেন হাজার হাজার লোক আমাদের এলাকার চলে আসছে দেখার জন্য। আজকে বারবার কি আমরা এই ধরনের নাটক দেখব? আমরা রেলওয়ে পক্ষকে একটাই দাবি জানাচ্ছি যে আমাদের এখানে যাতায়াতের ব্যবস্থাটা আমাদের করে দিতে হয়। হাজার হাজার মানুষ এদিকে আসে, এখান থেকে দোমারপুর, চাওলাবাড়ি, হানিকুড়া, এখান থেকে 4 লাইনে যাওয়ার জন্য এটা রাস্তা, মেন রাস্তা, কিন্তু এখানে তারা বন্ধ করে দিয়েছে, কিন্তু খোটাগেরে বন্ধ করে দিয়েছে। সেই জন্য আমরা দাবি জানাচ্ছি যে আমাদের এখানে রাস্তা লাগে, নসেত আমরা এখানে যে লাশ আছে আমরা সমস্ত রাইজে এখান থেকে লাশ আমরা নিতে দিব না। আপনারা কি বলেন? এখান থেকে লাশ উঠাতে আমরা দিব না। আমাদের দাবি মানতে হবে, দাবি মানতে হবে।